Okay, এজন দুটা ভিউৱাৰ্ছ নমস্কাৰ মই ৰিণী ব্ৰহ্মই পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজলৈ আৰু আজি এটি বিশেষ কাৰণ লৈ এটি আপোনালোকৰ মাজত আহিছোঁ লাইভ खुलुमबाय रायजोफोर दिनै आं बे लाइभखौ हारसायावनो खालामगोन जे बे सुमिला रंहांपिनि थाखाय आं दिनै लाइभखौ खालामदों बेनि जास्टिसनि थाखाय केने আছে আপোনালোক मा खबर लोगोफोर Hi from Tripura hello তেন্তে আহক আমি আজি পলম নকৰি যি উদ্দেশ্য লৈ আহিছোঁ মই আজি লাইভত সেই উদ্দেশ্যটোলৈ পোনে পোনে যাওঁ আমি সকলোৱে জ্ঞাত যে 12 বছৰীয়া সুমিলা ৰংহাংপি এটি কন্যাক নিঃশংসভাৱে হত্যা কৰিছে আসলতে নিঃশংসভাৱে হত্যা কৰিছে ৰেপ কৰিছে আজি বহুতো ইমান দিনৰ পৰা মোৰ অকমান অসুখৰ বাবে লাইভ আহিব পৰা নাছিলোঁ কিন্তু আজি ভাবিছোঁ আজিও মোৰ শৰীৰ ইমান সুস্থ নহয় তথাপিও মই লাইভ আহিছোঁ আৰু সমাজত যি এক যেনে ধৰণৰ যি সমাজখন যেনে ধৰণৰ এক সুস্থিৰ অৱস্থাত চলি থকা নাই কোভিড-19 হওক বা ভূমিকম্পই হওক আমাক বাৰুকৈ আমাক কৰবাত নহয় কৰবাত আমি এক সুচল জীৱন যাপন কৰাত ব্যাঘাত জন্মোৱা দেখা যায় আজি হয়তোবা মোৰ লাইভে কিমানখিনি প্ৰভাৱ পেলাব সেইখিনি মই নাজানো কিন্তু মোৰ কিছুমান ফ্ৰেণ্ড আছে হাফলঙত যিসকলে থাকে তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছে যে আৰু মই ভাবোঁ ৰিকুৱেষ্টটো পিছৰ কথা কিন্তু নিজেও মই সুমিলা ৰংহাংপিৰ বাবে ময়ো তেওঁলোকৰ পৰিয়ালক ন্যায় পোৱাটো বিচাৰোঁ এনেকুৱা সুমিলা ৰংহাংপিৰ সৈতেই নহয় আন কোনো ছোৱালীৰ সৈতে এনেকুৱা ঘটনা ঘটিব নালাগে অকমান পিছত মই কি কমেণ্ট পঠাইছে পঢ়িম এতিয়া অকমান কৈ লওঁ এতিয়া কথাটো হৈছে 12 বছৰীয়া কন্যাক বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল আমাৰ হেৰি আছে সকলোৱে গৈছে সুমিলা ৰংহাংপিৰ পৰিয়ালৰ সৈতে সহযোগ কৰিবৰ কাৰণে ন্যায় পোৱাত সহযোগ কৰিবলৈ এক ভাবিব নোৱাৰা ঘটনা ঘটিছে ভাবিব নোৱাৰা এক যি কল্পনা কৰিব নোৱাৰোঁ আমি 12 বছৰীয়া এগৰাকী শিশু কন্যাক ৰেপ কৰি জ্বলাই দিছে জীৱনতে জ্বলাই দিয়া হৈছে হত্যা কৰা হৈছে আৰু তাত পিতা পুত্ৰ দুইজনে মিলি আসলতে অত্যাচাৰটো কৰিছিলে অত্যাচাৰ কৰি আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া পোষ্টমৰ্টম ৰিপৰ্ট ফৰেনচিক ৰিপৰ্টত অলৰেডি ওলাইছে যে সেই 12 বছৰীয়া কন্যাটো প্ৰেগনেণ্ট আছিল আমি সমাজখন আমি আসলতে সমাজত এনেকুৱা ধৰণৰ এটা ঘটনা ঘটাটো আমি দুৰ্ভাগ্য বুলি ভাবোঁ এনেকুৱা এখন আমি সমাজত বাস কৰোঁ য'ত এতিয়াও বলৎকাৰ নিচিনা এক নিকৃষ্ট ঘটনা ঘটি আছে ডাইনী হত্যা নিচিনা নিকৃষ্ট ঘটনা এতিয়াও ঘটি আছে নিজকে আসলতে কৰবাত নহয় কৰবাত যেন আমি কেনেকুৱা সমাজত বাস কৰোঁ সেয়া এক প্ৰশ্ন কৰিবলগীয়া হৈ যায় যি এই সুমিলা ৰংহাংপিৰ
সৈতে ঘটিছে এনেকুৱা যাতে কোনো ছোৱালীৰ সৈতে নঘটে আমি সকলোৱে সুমিলা ৰংহাংপিৰ পৰিয়ালৰ সৈতে থিয় দিব লাগিব তেওঁলোকক আমি সঁহাৰি জনাব লাগিব আৰু তেওঁলোকে যাতে অতি শীঘ্ৰে ন্যায় পায় তাৰ বাবে আমি যুঁজ দিব লাগিব বিভিন্ন ক্ষেত্ৰত দেখা যায় যে এগৰাকী মহিলাই হওক বা এগৰাকী ছোৱালীয়ে হওক যেতিয়া বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় যদি আমি অকমান চুটি ড্ৰেছ পিন্ধি যাওঁ তাতেও আমি প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় যদি আমি কৰবাত অকমান যদি কোনোবা যদি আগবাঢ়ি যায় তাতো আমি বহুখিনি সমস্যা বা বহুখিনি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় এনেকুৱা ধৰণৰ কিয় এতিয়াও হৈ আছে আমি এতিয়া সমাজ সলনি কৰিবৰ হ'ল আমি সকলোৱে সলনি হ'ব লাগিব আমাৰ মানসিকতা পোনপ্ৰথমে আমাৰ মানসিকতা আমি সলনি কৰিব লাগিব আৰু যাতে এনেকুৱা যাতে কেতিয়াও আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে সমাজত নঘটে তাৰ প্ৰতি আমি সকলোৱে আচলতে সমাজখনক অকমান সুস্থ পথেৰে নিবলৈ আমি অকমান সকলোৰে সঁহাৰিৰ প্ৰয়োজন হ'ব যেহেতু মোৰ বহুত বড়ো ফলোৱাৰ্ছ আছে সেয়েহে মই বড়ো ভাষাটো অকমান কওঁ যদিও মোৰ বড়ো ভাষাটো ইমান ভাল নহয় তথাপিও মই অকমান বড়ো ভাষাত ক'বলৈ চেষ্টাহে কৰিম যি सुमिला रंहांपि जि बिथांख बेबादि रेप खालामनानै बुथारनाय जादों बिसोर फिफा फिसा मिलिनानै बे अत्याचार खालामनानै रेप खालामनानै सावनानै जालाहोदोंमोन बेखौ जोंसोर सबबो बिसोरनि जि फेमिलिजों जोंसोर बिसोरनि बे फेमिलिखौ जोंसोर न्याय होनो थाखाय जास्टिस होनो थाखाय जोंसोर बिसोरखौ जोंसोर सहाय खालामनो नांगोन आरो जाहाथे समाजाव बेबादि घटना जाया बिनि थाखाय जोंसोर एवेयर जानो नांगोन दा जोंसोर दा नुबाय थायो जे रिमोट एरियाफोराव दाबो जोंसोर दायनि हत्या बा विच किलिं बेफोर सोलिबाय थादों दा बेफोरबायदि रेप केस विच किलिं बेफोरबायदि घटना जाहाथे जोंसोरनि समाजाव जाहाथे जोंसोरनि जाया बिनि थाखाय जोंसोर सबबो एवेयर जानो नांगोन आरो समाजखौ मोजां खालामनायाव जोंसोर सासे मानसि जोंसोर मोजां जानो नांगोन जोंसोरनि मेन्टेलिटी चेन्ज खालामनो नांगोन दा जि बे 12 years old सुमिला रंहांपीखौ जेरैबायदि बुथारनाय जादों बेबादि जाहाथे जाया बिनि थाखाय दिनै बेबादि घटना आंजोंबो जानो हागौ सोरबा सासे सिख्लाजोंबो जानो हागौ जाहाथे सोरजोंबो जाया बिनि थाखाय जोंसोर दा एरैबायदि शास्ति होनो नांगौ जिफोरा बेबादि खालामदों बिसोरखौ शास्ति होबासो जाहाथे आरो जाहाथे बे समाजाव जाहाथे बेबादि जाया हेलासे जाहाथे गिनानै बेफोरबादि जाहाथे घटना जाया हेलासे एसे स्टप जागोन बिदि सानो सोरबा सोंदों बहा दं होननानै आं न'आवनो दङ न'निफ्रायनो आं लाइभ खालामगासिनो दङ
আমি এই সমাজখনক এক সুস্থিৰ সমাজ কৰিবই লাগিব সকলোৰে অৰিহণাত থাকিব লাগিব সকলোৱে আমি সজাগ হ'ব লাগিব আৰু সকলোৱে আমি এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগিব আজি এনেধৰণৰ ঘটনা মোৰ সৈতেও ঘটিব পাৰে আপোনালোকৰ কোনোবা ভনী বাইদেউ কাৰো সৈতে যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে দোষীকে আমি শাস্তি প্ৰদান কৰিব লাগিব আৰু যাতে আমি এনেধৰণৰ শাস্তি প্ৰদান কৰা উচিত যাতে পুনৰাবৃত্তি নহয় আৰু এনেধৰণৰ ঘটনা যদি কাৰোবাৰ মনলৈ যদি কেতিয়াবাও যদি কিঞ্চিত মানুহ যদি আহে তেওঁলোকে যাতে অতি শীঘ্ৰে সেই শাস্তিৰ কথা মনলৈ আহি যাতে এনেধৰণৰ ঘটনা কৰাত ব্যাঘাত জন্মে তেনেধৰণৰ শাস্তি প্ৰদান কৰা উচিত আজি আমি কেৱল সুমিলা ৰংহাংপি বুলিয়ে নহয় আমি আচলতে সকলো ছোৱালী মহিলা আমি সকলোৱে আমি এই সময়ত আমি একগোট হোৱা উচিত আচলতে সকলো আমি সহযোগ দিব লাগিব আৰু এই যি দোষীক এনেধৰণৰ শাস্তি প্ৰদান কৰক যি দোষী আছিলে প্ৰকাশ বৰঠাকুৰ আচলতে 5 বছৰৰ আগতে সুমিলা ৰংহাংপিক তেওঁৰ সুমিলা ৰংহাংপিৰ দেউতাকে খাব অভাৱ অতিকৈ দুখীয়া পৰিয়াল আছিলে আৰু খাবলৈ অভাৱ হোৱাৰ বাবে সুমিলা ৰংহাংপিক বন কৰা হিচাপে প্ৰকাশ বৰঠাকুৰৰ ঘৰলৈ পঠিয়াই দিছিলে আৰু প্ৰকাশ বৰঠাকুৰ আৰু নয়নমণি বৰঠাকুৰ তেওঁৰ পুত্ৰ মিলি যি অত্যাচাৰ চলালে আচলতে ভাবিব নোৱাৰে সেই কণমানি ছোৱালীজনীয়ে কিমানখিনি যন্ত্ৰণা ভোগ কৰিছে গোটেই সৰ্বশৰীৰ আচলতে কঁপি যায় ভাবিব নোৱাৰোঁ কল্পনা কৰিব নোৱাৰোঁ এগৰাকী ইমান সৰু 12 বছৰীয়া ছোৱালীজনীক ৰেপ কৰি যেনেকৈ জীৱনতে জ্বলাই দিয়া হৈছে ইমান নিকৃষ্ট মানসিকতা আমি ভাবিব নোৱাৰোঁ ভাবিলেই গোটেই সৰ্বশৰীৰ কঁপি যায় ভয় লাগে নিজকে ভয় লগা হৈছে এনেকুৱা নিকৃষ্ট মানসিকতাৰ মানুহ জীয়াই আছে এখন সমাজত ভয় লগা হৈ গৈছে নিজক এতিয়া প্ৰশ্ন হয় কৰবাত যোৱাৰ আগত কৰবাত কিবা কৰাৰ আগত যেন এনেধৰণৰ মানসিকতাৰ মানুহে যেন কৰবাত পশু যেন লুকাই আছে কৰবাত যেন এনেকুৱা ধৰণৰ সমস্যাৰ আমিও এদিন সন্মুখীন হ'ম এনেকুৱা ধৰণৰ মনত এক ভয় ভাৱ জন্ম হৈছে আৰু এই ভয় ভাৱটোক আমি আচলতে তেতিয়াহে আমাৰ নোহোৱা হ'ব প্ৰত্যেকজন নাৰীৰ পৰা যেতিয়া দোষীক শাস্তি প্ৰদান কৰা হ'ব সঁচাকে অত্যন্ত দুখী আমি আচলতে মই বুলি নহয় সকলোৱে দুখী সকলোৱে সহযোগ কৰিছে সুমিলা ৰংহাংপিৰ ন্যায় পোৱাত সকলোৱে সহায় কৰিছে আৰু মই আশা কৰোঁ সমূহ অসমবাসী ৰাইজে সহায় কৰক আমি ন্যায় দিবই লাগিব সুমিলা ৰংহাংপিৰ পৰিয়ালক আৰু অতি শীঘ্ৰে দোষী শাস্তি পাব লাগে আৰু যি এনেধৰণৰ সৰু ছোৱালীবিলাকক বন কৰা হিচাপে যেতিয়া পঠাই দিয়ে তাৰ যেতিয়া এক বেয়া ধৰণে তেওঁলোকক যি আচলতে ক'বলৈ ভাষা নাই এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হয় সঁচাকেই কোনো ধৰণে সমাজত এয়া গ্ৰহণযোগ্য নহয় আৰু সকলোকে আহ্বান কৰিছোঁ মোৰ ফালৰ পৰা মোৰ পেজত যিমান ফলোৱাৰ্ছ আছে সকলোকে মই অনুৰোধ কৰিছোঁ আহক আমি সকলোৱে মিলি সহযোগ কৰোঁ সুমিলা ৰংহাংপি ন্যায় পোৱাত উই ৰিয়েলি ৱান্ট জাষ্টিছ আৰু আমাক সঁচাকৈ এই ন্যায় প্ৰদান কৰিবই লাগিব নহ'লে এনেধৰণৰ প্ৰকাশ বৰঠাকুৰ নয়নমণি বৰঠাকুৰ নিচিনা আন 10জন ওলাব আৰু সেই আন 10জনক আমি
এইখিনিতে আমি বন্ধ কৰিবলৈ আমি আচলতে দোষীক শাস্তি প্ৰদান কৰাটো নিতান্ত প্ৰয়োজন Aklim Teron, we want justice. Yes, we want justice. এই স্লোগানটো সকলোৱে দিয়ক আসলতে হাই হেলো দি একো লাভ নহব আজি এই যিবোৰ আপোনালোকে কমেন্ট দি আছে এটা প্ৰাণী ডেমাৰিয়া দিছে we want justice ৰমিলা নহয় আসলতে সুমিলা ৰংহাংপি থ্যাংক ইউ আপোনালোকে সকলোৱে সহযোগ কৰাৰ বাবে আৰু এই সেগতে মই ক'ব বিচাৰো ইমানখিনি মৰম আৰু আপোনালোকে মৰম আৰু স্নেহ দিয়া বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ এক অভূতপূৰ্ব মোৰ পেজত আসলতে 84,000 ফলোৱাৰ্ছ হৈছে মই ভাবিছিলো 1 লাখ হলে লাইভ আহিম আৰু আপোনালোকৰ সৈতে এনে ধৰণৰ মত বিনিময় কৰিম কিন্তু আজি যেহেতু লাইভ আহিলুৱে গতিকে হেহে এই সেগতে মই আপোনালোকক সকলোকে হাতজোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি মৰম আৰু সহযোগ কৰাৰ বাবে যেতিয়াই আসলতে কিবা এটা অকমান মনটো বেয়া হৈ থাকে কিবা এটা ভিডিও দি দিও এক সাংঘাতিক ধৰণৰ 90 লাষ্ট যেটো মই সাগে অকমান এটা ভিডিও দিছিলো সাগে হেতু 98,000 হৈ গৈছে 98,000 আৰু মোৰ কাৰণে এটো বহুত ডাঙৰ কথা সঁচাকে বহুত ডাঙৰ কথা Subung Demari say we want justice Sumila yes we want justice Justice delay means justice denied we want immediate justice exactly you are right আমি সকলোৱে এতিয়া আৰু বাদ চাবৰ সময় নাই আমাক হসাকে ন্যায় অতি শীঘ্ৰে লাগে দুখী ন্যায় পাব লাগে আৰু আপোনালোকে সকলোৱে আসলতে এই ক্ষেত্ৰত আগবাঢ়ি আহক ন্যায় বিচাৰি দিয়াত মোৰ এইখিনিয়ে বিনম্ৰ অনুৰোধ সমূহ অসমবাসী ৰাজ্যলৈ আৰু এইখিনিতে লাইভটো শেষ কৰো আৰু পুনৰবাৰ কেতিয়াবা আহিম লাইভ এনেদৰে আপোনালোকৰ লগত মত বিনিময় কৰিবলৈ অকমান 1 মিনিট মান কমেন্ট পঢ়িলো Aklim Teran thanks for the support it's my pleasure আৰু কমন কমেন্ট পঢ়িলো কাৰোবাৰ কিবা সুধিব লগা থাকিলে অকমান সুধিব পাৰে ফটককে যিবোৰ বড়ো ফলোৱাৰ্ছ দङ नोंसोर गाज्रि मोननो नाङा दे नोंथांमोना गाज्रि मोननो हामा मोननाङा आं दिनै बे लाइभखौ हारसायानो खालामनाय जाबाय एनोबो नोंसोर मिथिखागौ आंनि बर' रावा बारा मोजां नङा होननानै किबा ताइसे नेকি Can you please speak about state news sister Yate aru keneke state news ko sister dama khalamo amma khalamo business khalamo actually ধন্যবাদ সকলোকে পুনৰবাৰ অনুৰোধ যাতে আপোনালোকে অতি শীঘ্ৰে সকলোৱে সহাৰি জনাই আৰু আমি সকলোৱে বিচাৰো যাতে সুমিলা ৰংহাংপি ন্যায় পায় তেওঁৰ পৰিয়ালে ন্যায় পায় আৰু আমি সকলোৱে তেতিয়াহে এনে ধৰণৰ নিকৃষ্ট ঘটনা আমি বন্ধ কৰিব পাৰিম
উই ৱান্ট জাষ্টিছ ফৰ সুমিলা ৰংহাংপি। ধন্যবাদ। থেংক ইউ।